দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বাবে এই বছৰ সফলতাৰ বৰ্ষ। 2026 নৱেম্বৰলৈ অতি শুভ দশা চলিছে মুখ্যমন্ত্ৰীৰ। অৱশ্যে নৱবৰ্ষৰ আৰম্ভণি সুখকৰ নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই ভৱিষ্যৎবাণী। পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনা পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মা দলৈয়ে ৰাইজৰ আগত পাঠ কৰিলে বৰ্ষফল। বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত আইমাতৃৰ সমাৱেশ ঘটে বৰপেটা সত্ৰত। বৰ্ষফল অনুসৰি আগন্তুক বৰ্ষতো শুভ ফল আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো মুখ্যমন্ত্ৰীৰ বাবে অন্যতম শ্ৰেষ্ঠ বৰ্ষৰূপে বিবেচিত হ'ব। এই সময়ছোৱাত কোনো ধৰণৰ শত্ৰুৱেই ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ। দৈৱজ্ঞৰ ঘোষণা অনুসৰি অসমৰ ৰাইজৰ পৰাও সন্মান মৰম লাভ কৰি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা। 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰমানে। অৱশ্যে 24 আহাৰৰ পৰা ৰাহু আৰু কেতুৰ সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাৰ দৰকাৰ। নিজৰ ভুলৰ বাবে কেতিয়াবা কাৰ্য নষ্ট হ'ব পাৰে। ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এইবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26। গতিকে লগ্নত কেতু, আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। আৰু থাকো সপ্তম স্থানত শনি থাকো। গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকো। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে তেওঁৰ। দৈৱজ্ঞৰ বৰ্ষফল গণনাত সদৰি কৰা মতে 2025 27 মেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভকাৰক নহয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ শাৰীৰিক আৰু মানসিক কষ্ট হ'ব পাৰে। 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয়। এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। ইফালে বিৰোধী দল কংগ্ৰেছক বৰপেটা সত্ৰৰ বৰ্ষফল গণনাই দিলে দুখ খবৰ। দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাৰ ভৱিষ্যৎবাণী মতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভকাৰকে দেখা দিয়া নাই। শুভকাৰক নহয়, আজি নহয় বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ। কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই, বৰ্তমানে হোৱা নাই। কাৰণ বৰ্তমানে শনিৰ দুখ আছে ইয়াত তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব। আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে। আনহাতে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও বছৰটো শুভ নহয় বুলি গণনাত প্ৰকাশ পায়। কেৱল আছুৱেই নহয়, আন দল সংগঠনসমূহৰ ক্ষেত্ৰতো বছৰটো শুভ নহয় বুলি ভৱিষ্যৎবাণী বৰপেটা সত্ৰৰ। ছাত্ৰ সন্থাৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ। কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে। একলাই ছাত্ৰ সন্থাই বুলি নহয়, অন্যান্য সংগঠনবিলাকেও শুভকাৰক নহয়। গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ, মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি। গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক। ইফালে এই বছৰত ৰাজ্যত ভূমিকম্প, শিলাবৃষ্টিৰ লগতে ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব বুলি গণনাত প্ৰকাশ পাইছে। ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ব বুলিও দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই মন্তব্য কৰে। বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ